কি খবৰ তোমালোকৰ আশা আছে সকলোৱে ভাল তো সকলোকে ধন্যবাদ মোৰ ইমান প্ৰতিটো ভ্লগত তোমালোকে ছাপোৰ্ট কৰাৰ বাবে তো এতিয়া যাম মানে মামাহঁতৰ ঘৰত কল থোৱা আছে মানে আমাৰ মানে সকাম আপোনালোক কৈছিলোৱে মানে আমাৰ দেওবাৰলৈ মানে সকাম এষাৰ পাতিছে ঘৰত নাম এষাৰ পাতিছে তো তাৰ কাৰণে মানে কল আনি থোৱা আছে এতিয়া কল আনিমগৈ ঠিক আছে কল মানে জাষ্ট থৈ দিয়া আছে আনি পেলাই কলটো প্ৰথমত আনি লওঁ তো আজি ব্লগটো কি হয় কি নহয় আপোনালোকে শেষলৈকে চাই থাকক গৰম বহুত মাৰিছে কিন্তু ক'ব লাগিব দেই কাৰণ যেতিয়া শ্বিলঙত আছিলোঁ ঠাণ্ডা জেগা কিন্তু ইয়াত আহি এনেকুৱা গৰম মাৰিছে মানে ঘৰৰ পৰা মানে ওলাবই পৰা নাই মানে কি কৰিব সেইবুলি যাবই লাগিব ন কৰি যোৱা কাম কৰিবই লাগিব গৰম বুলিতো ৰখি থাকিলে নহ'ব তো এতিয়া যাওঁ বলক প্ৰথম কল থকা আনি লওঁ ঘৰলৈ তো মোক সুধি আছিলে কি তুমি AC স্কুটি কেনেকৈ পালা তো মই ভিডিঅ' দি থোৱা আছে মোৰ ইউটিউব চেনেলতে তোমালোকে ভিডিঅ' মানে দি থোৱা আছে চাবাগে মই কেনেকৈ পালোঁ ঠিক আছে তো মোক বহুতে কমেণ্ট কৰি আছিলে কি মই AC স্কুটি কেনেকৈ পালোঁ তো তোমালোকক মই ভিডিঅ' দি থোৱা আছে তোমালোকে গৈ মানে ভিডিঅ'ত তোমালোকে চাবগৈ পৰা মোৰ AC স্কুটি মই কেনেকৈ পালোঁ ঠিক আছে মোৰ মানে ইউটিউবত তোমালোকে ভিজিট কৰি চাব পৰা যোনে যোনে নতুন আহিছে তেওঁলোকে নাজানে চাগে কিন্তু যোনসকল মোৰ পুৰণা সদস্য তেওঁলোকে মই মানে কেনেকৈ AC স্কুটি পালোঁ তেওঁলোকে মানে জানে ফাইনেলি মামাহঁতৰ ঘৰত আহি পালোঁহি তো ইয়াতে মানে কল থোৱা আছে সেইটো মামাহঁতৰ ঘৰৰ পৰা এতিয়া কল থকা লৈ যাম তো ইয়াত এয়া কল থৈ থোৱা আছে ডাঙৰ থকা নিবলৈ দিছিলে ডাঙৰ থকা নিলে ভাল হ'ব ন অঁ ববাই নহয় মানে ববাই ক'লে বোলে ডাঙৰ থকা লৈ আহিবি বোলে অঁ ঠিক আছে তো ইয়াত কল থৈ দিয়া আছে ইয়াত মানে ডাঙৰ থকা আনিব দিছিলে তো ডাঙৰ থকা লৈ ল'ম ইয়াত তাৰপৰা দুটকা মানে সিহঁতৰ মামীহঁতৰ মানে মামাহঁতৰ সকাম পাতিব তো এতিয়া মই ডাঙৰ থকা ঘৰলৈ লৈ যাব লাগিব কল থকা গাড়ীত লোড দি ল'লোঁ এতিয়া ঘৰত থ'বলৈ যাম হ'ল পৰি নাযায় ন বস্তাটো তলত পাৰি দিয়া হৈছে বাৰু পৰি নাযায় তো ফাইনেলি কলখিনি ঘৰত মানে কল থকা ঘৰত আনি থৈ দিয়া হ'ল তো আপোনালোকে মোক বহুতে কমেণ্ট কৰি আছিলে কি মই দুটা মোবাইল কিয় ল'লোঁ মানে দুটা অলৰেডি আছিলে মই আৰু এটা মানে কিয় ল'লোঁ বহুতে মোক কমেণ্ট কৰি আছিলে তোমালোকক মই আজি ক'ম যে মই আচলতে মানে মোৰ দুটা মোবাইল অলৰেডি আছেই মানে দুটা মোবাইল থাকোঁতেও মানে মই আৰু এটা মোবাইল কিয় ল'লোঁ মানে বহুতে মোক কমেণ্ট কৰি আছিলে তোমালোকক মই আজি ক'ম যে মই দুটা মোবাইল থাকোঁতেও আৰু এটা মোবাইল কিয় ল'লোঁ তো কথাটো হ'ল এনেকুৱা মানে কৈছোঁ শুনিবা চোৱা মোৰ মানে দুটা মোবাইল মানে অলৰেডি আছিলে কিন্তু মই 3 নম্বৰ মোবাইলটো লোৱাৰ মেইন কাৰণটো হ'ল মানে মোৰ যোনটো মানে মই ট্ৰেইনিঙত মানে যোনটো মোবাইল চলাই আছিলোঁ মানে ট্ৰেইনিঙত মানে মই যোনটো মোবাইল চলাই আছিলোঁ সেইটো মানে কি হ'ল শুনা তাত মানে মোৰ 4G ৰিলেটেড ফটো POP ফটো আৰু অন্যান্য ভিডিঅ'ছ আছে অন্যান্য কিবা ডকুমেণ্ট আছে সেইবোৰ মানে মই মানে সেই মোবাইলটোত ৰাখিব নোৱাৰিম মানে তালৈ যদি লৈ যাওঁ সেই মোবাইলটো মানে ৰাখিব নোৱাৰিম মানে মেইন কথা সেইটো কথা আৰু সেই মোবাইলটোত মানে অকল মানে যদি ৰাখোঁ সেইবোৰ ডকুমেণ্ট যেতিয়া চেক কৰিলে মানে অকণমান পিছত দিগদাৰ হয় মানে তো মানে সেইকাৰণে মানে সেই মোবাইলটো মই ককাক মানে দি যাম বুলি ভাবিছোঁ মানে আৰু ককাক দি দিলে মানে ইমান মানে অসুবিধা নহয় মানে পিছত আৰু সেইকাৰণে মই যোনটো মোবাইল লৈছিলোঁ সেইদিনাখনি সেইটো মানে মামাৰ মোবাইল আছিলে সেই মোবাইলটো মানে মই ভাল কৰি ল'লোঁ যাতে মই সেই মোবাইলটো অকল 4G হওক বা মোৰ নিজৰ লগৰ হওক সেই কণ্টেক্টখিনি মানে মই ৰাখিব পাৰিম বুলি ভাবি মানে সেই মোবাইলটো মই লৈছোঁ আৰু তুমি যেতিয়া যাবা পষ্টিং হওক বা ট্ৰেইনিং হওক তুমি মানে 4G ৰিলেটেড ফটো যোনবোৰ তোমাৰ পাৰ্চনেল ফটো সেইবোৰ তোমালোকে মানে সেই মোবাইলটো ঘৰত থৈ যাবা ঠিক আছে আৰু মেইনলি তোমালোকৰ সেই ফটোবোৰ মানে মোৰ মতে ৰাখিব নালাগে মানে তুমি ঘৰৰ মানে তোমালোকৰ যোনটো মানে আছে তাত মানে তোমালোকে ৰাখি যাবা তেতিয়া তোমালোকৰ মানে পিছত ইমান অসুবিধা নহয় ঠিক আছে আৰু তোমালোকে যোনখন চিম বেছিভাগ তোমালোকে এয়াৰটেল চিম উলিয়াবা মানে আৰু এয়াৰটেল চিম উলিয়ালে তোমালোকে পোষ্টপেইড কৰি ল'বা মানে পোষ্টপেইড কৰি ল'লে মানে তোমালোকৰ ইমান অসুবিধা নহয় মানে ঠিক আছে তোমালোকে যেতিয়া মানে চিমকেইখন পোষ্টপেইড কৰি ল'বা তোমালোকৰ বাবে মানে ইমান অসুবিধা নহয় আৰু মানে মোৰ মেইন কাৰণ একো নাই মানে চিমকেইখন মোৰ মানে এক্সট্ৰাকৈ উলিওৱাৰ আৰু চিম মোৰ অলৰেডি দুখন আছেই মই নুলিয়াম বুলি ভাবিছোঁ কিন্তু তোমালোকে যদি মানে চবেইতো ইনষ্টা হওক ফেচবুক সেইটো পাৰ্চনেলটো ইউজ কৰেই ন তো তাৰ কাৰণে মানে তোমালোকে কি কৰিবা এটা পাৰ্চনেলি মোবাইল মানে ৰাখিব পৰা মোৰ পৰা মই জাষ্ট ছাজেষ্ট কৰিছোঁ আৰু তুমি যোনবোৰ ফটো মানে তাত তোমালোকে যোনটো মোবাইল জমা হৈ যায় বা যোনটো মোবাইল তোমালোকে মানে জমা দিবা সেই মানে মোবাইলটো মানে তোমালোকে সেইটোত মানে অন্যান্য 4G ৰিলেটেড ফটো হওক ইনষ্টাগ্ৰাম হওক সেইবোৰ তোমালোকে মানে নাৰাখিবা মানে সেইবোৰ যদি তোমালোকে ধৰা পৰা পিছত মানে তোমালোকৰ বাবে অসুবিধা হ'ব মানে ঠিক আছে সেইকাৰণে তোমালোকে মানে যোনটো মোবাইল মানে তোমালোকৰ পাৰ্চনেলি ইউজ কৰা এটা মোবাইল ৰাখিবা আৰু মানে অকল লগৰ কণ্টেক্ট হওক 4G ৰিলেটেড কণ্টেক্ট হওক সেইখিনিৰ কাৰণে মানে তোমালোকে এক্সট্ৰাকৈ মানে এটা ফোন মানে লগত ৰাখিবা মোৰ মানে বেলেগ কাৰণ একো নাই মানে মই মানে এটা নতুনকৈ আকৌ এটা মোবাইল লোৱা মানে ঠিক আছে কাৰণ মই অলৰেডি মোৰ দুটা মোবাইল আছেই আৰু মোৰ বহুতো মোবাইল আছিলে সেইখিনি মই ট্ৰেইনিঙতে কম দামত বিকি থৈ আহিলোঁ মানে বেয়া পাব মোবাইলবোৰ মানে সিহঁতে জমা দি নতুনটো চলাই ঠিক আছে তো মেইন মোৰ অইন কাৰণ একো নাই মেইন কাৰণ মোৰ সেইটোৱেই ঠিক আছে মই আকৌ এটা মোবাইল লোৱাৰটো বহুতে কমেণ্ট কৰি আছিলে মানে সেইখিনি মানে যোনটো 4G ৰিলেটেড ফটো আছে মানে ককাক মানে মই দি থৈ যাম আৰু মোৰ মানে যোনকেইটা মোবাইল আছে মানে সেই মানে দুটা মোবাইলহে মই মানে মোৰ নিজৰ লগত ৰাখিম মানে